তোত সমাজবাদী হ সেই কথা কোৱা প্ৰাণৰ শিল্পী বিদ্ৰোহী শিল্পী জুবিন গাৰ্গৰ আদৰ্শৰে পৰিচালিত এছএফআই অসমত এতিয়া লাল চালামৰ সময় আহিছে যে মৃত্যুক সন্মুখত দেখি পেলাই হাঁহিৰে আঁকোৱালি লৈ ফাঁচী কাঠৰ ৰছীডালক চুমা দি পেলাই মৃত্যুক সাৱটি ল'ব পৰা ব্যক্তি ভগত সিঙৰ আদৰ্শৰে পৰিচালিত এছএফআই সমাজবাদ। ৰাস্তাত যেতিয়া শিকলি বান্ধি লৈ যোৱা হয় বিষ্ণুপ্ৰসাদ ৰাভাক, ৰাস্তাত শিকলি বান্ধি লৈ পেলাই জেললৈ নিক্ষেপ কৰাৰ পিছতো সমাজবাদৰ আদৰ্শৰে সাম্যবাদী এখন সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে অহু পুৰুষাৰ্থ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে পৰিচালিত এছএফআই আজি ধনতন্ত্ৰবাদ আৰু সাম্ৰাজ্যবাদ সংস্কৃতিৰ ৰূপত আচলতে দুষ্কৃতিৰ ছদ্মাৱেশ বুলি কৈ পুঁজিবাদক নস্যাৎ কৰি সমাজবাদ প্ৰতিষ্ঠা কৰাৰ কথা কোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শৰে পৰিচালিত এছএফআই সমাজবাদ। সমাজক এৰি কোনো বাদ নহয়, সমাজবাদ আজিৰ লক্ষ্য। জীৱন বোধহীন ব্যক্তিৰ বাবে পৰিধি মাথো হয় নিষ্পক্ষ, স্বাৰ্থপৰ যান্ত্ৰিক দৃষ্টিয়ে শাসনক কৰে সংকীৰ্ণ। সেই গীত ৰচা ভূপেন হাজৰিকাৰ সমাজবাদী আদৰ্শৰে পৰিচালিত এছএফআই অসমত এতিয়া লাল চালামৰ সময় আহিছে। তোত সমাজবাদী হ সেই কথা কোৱা প্ৰাণৰ শিল্পী বিদ্ৰোহী শিল্পী জুবিন গাৰ্গৰ আদৰ্শৰে পৰিচালিত এছএফআই পৃথিৱীৰ ঘৰে ঘৰে যিদিনা ফুলিব মুক্তিৰ ৰঙা ৰঙা ফুল সেই দিনটোৰ নাম দিম আমি কমৰেড লেনিন। সেই কথা কোৱা সেই কবিতা লিখা হিৰুদাৰ আদৰ্শৰে পৰিচালিত এছএফআই। গতিকে এছএফআইক ভয় খুৱাব নোৱাৰে।